আইনৈৰ বানপানীয়ে তছনছ কৰিলে কৃষকৰ সপোন। মানিকপুৰৰ বাজবাৰী আৰু টেণ্টনপুৰ শালিখেতিত একাঠুলৈকে বালি। বঙাইগাঁও জিলাৰ ২ নং বাজবাৰী আৰু টেণ্টনপুৰত খেতিয়কসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। যোৱা এসপ্তাহত দুবাৰকৈ আইনৈৰ পানী বৃদ্ধি হৈ বুঢ়াই পেলাইছিল খেতিপথাৰ, কিন্তু পানী নামি যোৱাৰ পিছতেই পথাৰত ভৰি পৰিছে এতিয়া বালিৰে। কৃষকে মূৰৰ ঘাম মাটিত পেলাই কৰা খেতিডৰাত কেৱল বালি আৰু বালি, পথাৰ নহয় যেন মৰুভূমিহে। অতি কষ্টৰে ভূই ৰুই বছৰটোৰ বাবে ভঁৰাল চহকী কৰাৰ উদ্দেশ্যৰে খেতি কৰিছিল যদিও সেই সপোন তছনছ কৰিছে বলিয়া বানপানীয়ে। ফলত বৃহৎ লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে কৃষকসকল। বানপানীত ক্ষতিগ্ৰস্ত কৃষকসকলক সাহায্য আগবঢ়োৱাৰ বাবে দাবী জনাইছে। বালি পৰিছে মানে আগত যেটা মাটি আছিল মানে এটা যদি মৰিচৰ চাৰাও যদি মৰিচৰ বেছি যদি আমি ৰোপণ কৰিছো এতিয়া মানে এক মাহতে মানে আহি গেছে, 2-3 মাহতে আহি গেছে, ভালে মৰিচ হৈছে বা বিভিন্ন ফল ফসালি হৈছে। এতিয়া যদি আপনি এটা পিপিৰা বা পিপিলিকা বা কিবা একটা যন্ত্র যদি এই বালুৰ মাজত ছাৰি দেয় সেই বস্তুটো মৰি যাব, এনেকুৱা হৈছে। এইটো আবাদটো দূৰৰ কথা, এতিয়া কোনো জীৱ জন্তু এতিয়া আহি মৰুভূমিৰ নিচিনা হৈ গেছে, থিয় হৈ হ'ব মানে থিয় হ'ব নোৱাৰো, বিধানো নাই। এতিয়া আমি আপোনালোকক চৰকাৰক আমি কৰজোৰে অনুৰোধ কৰোঁ, যদি কিবা একটা ফালৰ পৰা আমাক যদি সহায় কৰে, সহযোগিতা কৰে, আমি বিৰাট এটা খুশি হ'ম। ধন্যবাদ। কিমান মাটি এনেকুৱা পৰিস্থিতি হৈছে? লগভগ কমচে কম 50-ৰ পৰা 60 বিঘা জমি এনেকুৱা মানে ক্ষতিগ্ৰস্ত হৈছে। মোটামুটি 4 ফুট 3 ফুট কৰি বালু মানে আহি পৰিছে নদীৰ পৰা। বহুতে ক্ষতি কৰিল। আমি ইমান কষ্ট কৰি এখিনি বিধান কৰিছিলোঁ আৰু এখিনি গাঢ়ছিলোঁ, গাঢ়াৰ পিছত মানে বানপানী আহি এই গোটাইখিনি আবাদ মচুম মানে শেষ কৰি দিল। এতিয়া মানে বিধান পাৱাৰ মতো কোনো সুবিধা নাই। এতিয়া কি কৰোঁ আমি, এই পাগলের নিচিনা ঘূৰি আছোঁ আৰু কি কৰিম। আৰু ইমানখিনি গাঢ়াৰ পিছতো আৰু বিধান শেষ হৈ গ'ল, বিধানো শেষ কৰিল আৰু যিখিনি গাঢ়ছিলোঁ এইখিনিও শেষ হৈ গ'ল। এতিয়া ঘৰ বাৰীও নোহোৱা হৈ গ'ল, ঘৰ বাৰীও ভাঙি চাঙি মানে ক'ত যাম কি কৰিম। আৰু চাৰিওফালে পানী, আমাৰ যাবা মাকা মানে একো জাগা নাই, ক'ত যাম, যিফালে যাম সিফালে পানী, পানীৰ ওপৰতে আমি থাকোঁ। আৰু কি বাজাৰ ঘাট কিবা কৰিব নোৱাৰোঁ, আমি দিনত ৰাতি তেনেকৈ কষ্ট কৰি চলি আছোঁ ল'ৰা ছোৱালী লৈ। আৰু চৰকাৰক এইখিনি মানে আমি ক'ব খোজোঁ, যিখিনি আমি মেহনত কৰি যিখিনি আবাদ কৰিলোঁ, যিখিনি বিধান চিধান গাড়ী চাৰি এতিয়া মানে আমাৰ কৰিব লগাৰ একো নাই। এইখিনি আমি চৰকাৰক কওঁ যে আমাৰ যিখিনি ক্ষতি চতি হৈছে কিবা পাৰিলে যদি চৰকাৰ আমাক কিবাখিনি সহায় কৰে, এইখিনি সহায় আমি খোজোঁ চৰকাৰৰ পৰা। নিউজ ডেস্ক ৰিপোৰ্ট B24 আসাম।